দুৰ্নীতিৰ বিৰুদ্ধে এইখন চৰকাৰ তথা বিভাগে যিমানেই সষ্টম নহওক কিয় কিন্তু একাংশ চৰকাৰী বিষয়া ভিচিডিচিৰ চেয়াৰমেন তথা যি দালালৰূপী ঠিকাদাৰে বৰ্তমানেও ব্যাপক দুৰ্নীতিত লাগি পৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ডিমাকুচি বামনজুলিৰ ছমুচীয়া চুবাত পুনতে সহযোগী কেমেৰা পাৰ্চনক মই কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। আচলতে এই যে আৱাসগৃহৰ দৃশ্যটো আপোনালোকে দেখিব পাৰিছে কিমান উন্নত মানদণ্ডৰে ঠিকাদাৰজনে বা ভিচিডিচিৰ চেয়াৰমেনগৰাকীৰ তত্ত্বাৱধানত এই আৱাসগৃহটো নিৰ্মাণ কৰিছে আপোনালোকে ছবি দেখিলেই অনুমান কৰিব পাৰিব। এনেদৰে যি ৰথসমূহ ওলাই আছে বা কিমান উন্নত মানদণ্ড ইটা শিল বালি চিমেণ্টেৰে এই যে আৱাসগৃহটো নিৰ্মাণ কৰা হৈছিল আপোনালোকে অনুমান কৰিব পাৰিছে। তাতকৈ ডাঙৰ বিষয় বৰ্তমানলৈ আজি এটা বছৰ অতিক্ৰম কৰাৰ পিছতো ঘৰটো বৰ্তমানলৈ সম্পূৰ্ণ হৈ উঠা নাই। এয়া মাত্ৰ উদাহৰণহে ওদালগুৰি জিলাৰ যি ভেৰগাঁও উন্নয়ন খণ্ডৰ বামুনজুলি ভিচিডিচিৰ চেয়াৰমেন দৰ্পণ শৰ্মাৰ তত্ত্বাৱধানত তথা GRS GPSCৰ একাংশ যি দালালৰূপী ঠিকাদাৰৰ তত্ত্বাৱধানত এনেদৰে যি দুখীয়াৰ তেজ শুহি খায় দৰিদ্ৰ পৰিয়ালৰ নামত আবণ্টন হোৱা আৱাসগৃহ চৰকাৰী আৱাসগৃহটোৰো নামত দুৰ্নীতিত উঠি পৰি লাগিছে একাংশ ব্যক্তিয়ে। এই ঘৰটোৰ আৱাসগৃহটোৰ ছবি দেখি আপোনালোকে অনুমান কৰিব পাৰিছে কেনেদৰে কিমান উন্নত মানদণ্ডৰে এই আৱাসগৃহটো নিৰ্মাণ কৰা হৈছিলে। চৰকাৰে এটি শ্লোগান বা এটি কথা উল্লেখ কৰিছিলে যে আৱাসগৃহ প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণ কৰাত কোনো ধৰণৰ দালালৰূপী ঠিকাদাৰ ইয়াত নামি পৰিব নোৱাৰিব বা চৰকাৰী বিষয়া এই ক্ষেত্ৰত জড়িত হ'ব নোৱাৰিব বুলি যিহেতু কোৱা হৈছিল, কিন্তু তথাপিও একাংশ দালালৰূপী ব্যক্তিয়ে যি হিতাধিকাৰীৰ নামত আবণ্টন হোৱা যি ধনসমূহ ঠিকাদাৰৰূপী দালালে ধনসমূহ মোকোলাই নি তিনিটা কৃষ্টিৰ ধনসমূহ মোকোলাই নি এনেদৰে ঘৰসমূহ আধৰুৱা কৰি একাংশ ঠাইত বা অধিকাংশ ঠাইতে এনেদৰে আধৰুৱা কৰি ৰাখিছে একাংশ দালালৰূপী ব্যক্তিয়ে। মই সবিশেষ জানিবলৈ যি পৰিয়ালৰ গৰাকীৰ সৈতে মই আহিছোঁ। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ কি নাম? জয়া মুণ্ডা। জয়া মুণ্ডা। এই ঘৰটো কাৰ নামত আহিছে? ৰমেন মুণ্ডাৰ। আপোনাৰ স্বামীৰ নামত আহিছে? অঁ। ঘৰটো কিমান দিন হ'ল এনেদৰে পৰি থকা? 1 বছৰ হৈছে। 1 বছৰ হৈছে। কোনে বনাইছে ঘৰটো? গোবিন্দ কিবা নাম আছে। ঠিকাদাৰেটো বনাইছে? ঠিকাদাৰটো বনাইছে। ইয়াৰে চেয়াৰমেন কোন? দৰ্পণ শৰ্মা। দৰ্পণ শৰ্মা। আপুনি ঠিকাদাৰৰ হতুৱাই যিহেতু ঘৰটো বনাইছিলে, কেইটা কৃষ্টিৰ ধন আপুনি মোকোলাই দিছে ইতিমধ্যে? 3টা কিস্তিৰ ধান। আপোনাৰ একাউণ্টত পইচাটো আপোনালোকৰ একাউণ্টত সোমায়, পিছত চেয়াৰমেন বা কি বুলি কয় ঠিকাদাৰে লৈ যায় ন? অঁ, চেয়াৰমেন কিবা ঠিকাদাৰে পইচাটো লৈ যায়। কিন্তু ঘৰটো এতিয়ালৈ কমপ্লিট হোৱা নাই যে? কিন্তু ঘৰটো বনাই দিয়া নাই ন? ঠিকাদাৰ নাই বুলি কৈ আছিল, মৰচি না কিবা এনেকৈ কৈছে। ঠিকাদাৰ ঢুকাইছে বুলি কৈছে ন? কাক সুধিছিলে? চেয়াৰমেনক সোধোতে তেনেদৰে কৈছে ন? অঁ। এতিয়া ঘৰটোক লৈ আপোনালোকে সন্তুষ্ট নাই? কেনেদৰে বনাইছে আপোনালোকৰ ঘৰটো, যিহেতু কোনোবা এজন ব্যক্তিয়ে ঠিকা লৈছিলে? ঘৰটো ভাল হৈছে নে বেয়া হৈছে? বেয়া হৈছে। কি বেয়া হৈছে? ৰডকেইটা ওলাই গৈছে, দৰ্জা নাই, খিৰিকী নাই, আৰু হেৰি তলৰ পলৰটোও মাৰা নাই। ফ্লৰটো মাৰা নাই ন? অঁ। এতিয়া কি বুলি কয়, দৰ্জা খিৰিকীৰ তাৰোপৰিও ইয়াত যে একাংশ ফুটা আছে, সেইবিলাক ফুটাবিলাকো মাৰি দিয়া নাই ন? মাৰি দিয়া নাই, গোটাইখিনি এনেকৈ আছে। থাকিব পৰা হোৱা নাই ন? হোৱা নাই, থাকিব। ইটাবিলাক কেনেকুৱা দিছে? ভালকৈ দিয়া নাই। ঠিক আছে। হয়, আপোনালোকে যি পৰিয়ালৰ গৰাকীৰ মুখৰ পৰা আপোনালোকে জানিব পাৰিছে কিমান উন্নত মানদণ্ডৰে আচলতে এই গৃহটো বনোৱা হৈছিলে। মই আৰু এগৰাকী স্থানীয় ব্যক্তি দাদাৰ ওচৰৰ পৰা কিছু আভাস ল'বলৈ মই চেষ্টা কৰিম। দাদা, এইটো অঞ্চলত কিমানটা ঘৰ এনেদৰে পৰিত্যক্ত অৱস্থাত বা আধৰুৱা হৈ আছে? বহুতকেইটা ঘৰ আছে, এনে আমিতো গন্তি কৰিব নোৱাৰোঁ, গতিকে চেয়াৰমেনৰ অন্তৰ্ভুক্ততো বহুতকেইটা ঘৰ আছে। ঠিকাদাৰবিলাকক ঘৰবিলাক দিয়া হৈছে, ঠিকাদাৰবিলাকে এইটো কাণ্ড কৰিছে। গতিকে আপোনাৰ ঘৰৰ মালিকজনক লৈ মাত্ৰ কৰে, থেপাটো বা চহীটো লৈ পইচাটো ঠিকাদাৰে লৈ যায়, কিন্তু কামটো এনেকুৱা আধৰুৱা কৰি পেলাই যায়। গতিকে কোনো এটা ফালেদি মানে গৃহস্থজনে ঘৰত থাকিব পৰা
সুবিধাটো পোৱা নাই, গতিকে তেওঁলোকে সেইটো ঘৰটো পৰিপাতিভাৱে পাব লাগে। এইটো আমাৰ ৰিকুৱেষ্ট যে গৰীব মানুহ এটা ঘৰ যদি পায় কিমান এটা মানে ভাল লাগে, ঘৰ এটা পাইছোঁ, কিন্তু সেই ঘৰটো মানে অধৰুৱা হৈ পৰি থাকে। গতিকে ঘৰৰ কাৰণে আমি বহুত মানে হাৰাশাস্তি পাইছোঁ। মোৰো সেনেকুৱা আছে, বোৱাৰীজনে ঘৰ পাইছে, এই ঘৰৰ কোনো পৰিপাতি হোৱা নাই, ঠিকাদাৰে পইচা পোৱা নাই। যিটো মানে লাষ্টত এটা গৃহস্থজনে বিল এখন পাব লাগে, যিটো মানে জব কাৰ্ডৰ বিল, তেওঁলোকে মাটি চাটি কিবা কিবি কৰে ভৰাই হেৰিখন ফাউণ্ডেশ্যনখনত, গতিকে সেই পইচাটোও নাপায়। গতিকে সেইটো কাৰণেতো আৰু খেলি মেলি কৰে তেওঁলোকে। গতিকে এনেকৈ অৱস্থা হৈ আছে আৰু আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ। এইবিলাক গোটেই কাণ্ডটোৰ লগত কোন কোন জড়িত থাকিব পাৰে আচলতে? এইটো আৰু কোনেও, আমিতো বিশেষকৈ জানো যে ঠিকাদাৰক চেয়াৰমেনে দিয়ে আৰু, গতিকে গৃহস্থই পাব লাগে, তেওঁলোকে নিজেকৈ বনাব লাগে ব্লকৰ ফালেদি, কিন্তু ঠিকাদাৰক দি দিয়ে। উন্নয়ন খণ্ডৰ মানুহ বা ব্লকৰ মানুহ ইয়াতে কি বুলি কয় চাবৰ কাৰণে আহেনে, নিৰীক্ষণৰ কাৰণে? নাহে, আমিতো তেনেকৈ চোৱা নাই, ব্লকৰ মানুহ অহাটো চোৱা নাই, আমি চোৱা নাই। ঠিকাদাৰ আৰু বাহিৰে আৰু কোনো নাহে আৰু ইয়াতে, কোনো নাহে। চেয়াৰমেনো চাব নাহে, চেয়াৰমেনো চাব। চেয়াৰমেনৰ নামটো কি আচলতে? দৰ্পণ। হয়, আপোনালোকে ইতিমধ্যে অৱগত হ'ব পাৰিছে, ওদালগুৰি জিলাৰ BTC ননাইচেৰপাং পৰিষদীয় সমষ্টি তথা খুদ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমষ্টিত আচলতে এনেদৰে একাংশ লোকে বৰ্তমানেও দুৰ্নীতিত উঠি পৰি লাগিছে। মই পুনৰবাৰ জনাইছোঁ, ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ বামুণজুলি VCDCৰ অন্তৰ্গত যি চমুচীয়া চুবাত এনেদৰে কেইবাটাও আৱাসগৃহ আধৰুৱা অৱস্থাত পৰি আছে। একাংশ দালালৰূপী ঠিকাদাৰে তিনিওটা কৃষ্টিৰ ধনসমূহ মোকোলাই নি এনেদৰে আধৰুৱা কৰি ৰাখিছে। কিন্তু আমাৰ এই প্ৰতিবেদন সম্প্ৰচাৰ হোৱাৰ পিছত বিভাগ তথা যি উন্নয়ন খণ্ডৰ বিষয়াসকলে বা জনপ্ৰতিনিধিসকলে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী পৰ্যায়ত হ'ব লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।